জাত গড়েহাটত নৱ বিবাহিত দৰা মছিদুৰ চৰকাৰ ড্ৰাগছসহ আটক হ'ল আগমনী আৰক্ষীৰ হাতত। আগমনী আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰে। 6টা ড্ৰাগছৰ কণ্টেইনাৰ আৰু 6টা কণ্টেইনাৰত 6.86 গ্ৰাম ড্ৰাগছ আছিল। জানিব পৰা মতে আজি আগমনী গড়েহাট বজাৰত সোনাখলি দ্বিতীয় খণ্ডৰ বাসিন্দা মইনালালীৰ পুত্ৰ মছিদুৰ চৰকাৰ 6টা ড্ৰাগছৰ কণ্টেইনাৰসহ আটক হয় আগমনী আৰক্ষীৰ হাতত। জানিব পৰা মতে বহুদিনৰ পৰাই গড়েহাটৰ অত্ৰ অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আছিল মছিদুৰ চৰকাৰে। গড়াহাট বাজারে আজকে যে একটা চ্যাংরাটার নাম হইল আব্দুল হক। চ্যাংরাটা এই জায়গায় ড্রাগস নিয়ে ধরা পড়ছে, তাই এগুলো আমরা ধরো রাজ্যে দেখছি এই জায়গারই চ্যাংরা, আর বাঘের নাম হইল ময়নাল। তাই এগুলো আমরা চাই যে বন্ধ হয়ে যাক, সবাই আমরা চাই যে ঘরে ঘরে সবারই এই জিনিস যেগুলো আছে সবাই জানি বন্ধ হয়ে যায়। এই যে আমার গাঁৱৰ এটা ল'ৰা, তার নাম হল মছিদুর সরকার। তার পকেটের পৰা পুলিশে 6টা মান কন্টেনার পালে, এটা মোবাইল, নগদ কিছু ধন, হ্যাঁ ড্রাগস আছে। পরের হাট।